তেখেতসকলে বিভিন্ন আমাৰ ৰাজহুৱা গাঁওবিলাকৰ কাষে পাজৰে কিছুমান ফলক লগাইছে, যিবোৰ ফলকত অসমীয়া ভাষাৰ শ্ৰাদ্ধ হৈছে। নামগাঁও এখন ঐতিহ্যপূৰ্ণ গাঁও কলিয়াবৰৰ, তাত যিটো শব্দ ব্যৱহাৰ কৰিছে সেই যুক্তাক্ষৰ কোনো অভিযানত আজিলৈকে দেখা পোৱা নাই। আৰু সাহিত্য সভাৰ কৰ্মী হিচাপে অসমীয়া ভাষাক ভাল পাওঁ, অসমীয়া ভাষাৰ প্ৰতি শ্ৰদ্ধা আছে। অসমীয়া ভাষাৰ এই দুৰ্গতি আচলতে মনে সহিব পৰা নাই। মই আপোনালোকৰ মাধ্যমৰ যোগেদি কলিয়াবৰ জিলা প্ৰশাসনক বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক অনুৰোধ কৰাইছোঁ, অতি সোনকালে তেখেতসকলে এই নাম ফলকবিলাকৰ বৰ্ণাশুদ্ধি কৰক। আৰু সঁচা কথা ক'বলৈ গ'লে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যি হেমাহি বা তেখেতসকলৰ যি দায়িত্বজ্ঞানহীনতা আমি অনুভৱ কৰিছোঁ। আমি এতিয়া য'ত আছোঁ এইখিনি মিছা অঞ্চল, আৰু এই ফলকসমূহ অসমীয়া ভাষাত লিখিছে আমি ভাল পাইছোঁ, কিন্তু অসমীয়া ভাষা তেওঁলোকে যদি নাজানে, এই স্থানীয় অঞ্চলটোত বহু জনা মানুহ আছে, তেখেতসকলৰ পৰা সেই ৰাজহুৱা গাঁওবোৰৰ নামবোৰ শুদ্ধভাৱে লৈ পেলাই শুদ্ধভাৱে লিখিব লাগিছিলে। আপোনালোকে অকণমান আগলৈ দেখিব ৰিংকু ইটা ভাটা, মই জনাত যিটো ল'ৰা, এটা সৰু ল'ৰা এটা, তাৰ এটা ইটা ভাটা আছে, আমি ভাল পাইছোঁ, কিন্তু ৰিংকু ইটা ভাটা বুলি কোনো ৰাজহুৱা গাঁও নাই। এটা ইটা ভাটাৰ নাম ফলক চৰকাৰীভাৱে বনাই সেই চৰকাৰী ধনৰ জানো অপচয় কৰা নাই? ক'বলৈ গ'লে চৰকাৰী ধনৰ অপচয়, কাৰণ ব্যক্তিগত প্ৰতিষ্ঠান এটাৰ নামত এখন চৰকাৰীভাৱে ফলক আঁৰি দিয়াটো কিমান সমীচীন আমাৰ দৰে সাধাৰণ নাগৰিকে আশ্চৰ্য প্ৰকাশ কৰিছোঁ। এইকাৰণেই যে এখন ৰাজহুৱা গাঁও চিহ্নিত কৰিব লাগিব, কাৰণ দূৰ দূৰণি আমাৰ এইফালেদি উজনি নামনিৰ মানুহ যাতায়াত কৰে, গতিকে কোনোবা ব্যক্তি কোনোবা এখন গাঁৱলৈ আহিব পাৰে, গতিকে এই ফলকসমূহ সহায় হয়। কিন্তু যদি বৰচুং গাঁওখন যদি বৰচুং লিখে, গতিকে বৰচুং গাঁওখন তেখেতসকলে কেনেকৈ বিচাৰি পাব? দিশো ভুল কৰিছে। যিটো দিশত যাব লাগে পথ নিৰ্দেশনা থাকিব লাগে, তাৰ ওলোটা হাতে পথ নিৰ্দেশনা দিছে, গতিকে মানুহ বিভ্ৰান্তিৰ সন্মুখীন হ'ব। শিয়ালে খাইটি গৈ পেলাই কিবা হৈছেগৈ, শিয়ালে কাটি হৈছেগৈ। গতিকে ইয়াত আচলতে চূড়ান্ত হেমাহি আমি দেখা পাইছোঁ। ইমান হেমাহিৰে বা ইমান দায়িত্বহীনতাৰে আচলতে কাম কৰিব নাপায়। আমি সকীয়াই দিছোঁ, তেখেতসকলে অতি শীঘ্ৰে শুধৰণি কৰক, নহ'লে আমি সাহিত্য সভাৰ বিষয়ববীয়া হিচাপে এই ফলকসমূহত আমি ক'লা ৰং সানি দিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।